হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসম পুলিচৰ বাবে কেইটামান বহুতেই গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ ডে আছে, অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ কেতিয়া প্ৰকাশ হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে সেইসকলৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1836 চনত। 2 নম্বৰ ডে আছে, অসমৰ ৰাজধানী গুৱাহাটীলৈ স্থানান্তৰ কেতিয়া হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1972 চনত। 3 নম্বৰ ডে আছে, কোনটো নদীক অসমৰ জীৱনৰেখা বুলি জনা যায়? তলত যিবোৰ অপশ্যন দিয়া আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ব্ৰহ্মপুত্ৰ। 4 নম্বৰ ডে আছে, অসম চুক্তি স্বাক্ষৰিত হৈছিল কোন চহৰত? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গুৱাহাটী। 5 নম্বৰ ডে আছে, কোনটো অসমীয়া সাহিত্যক অৰ্ণৱ উপাধি দিয়া হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা। 6 নম্বৰ ডে আছে, অসমৰ চৰাই অভয়াৰণ্য কোনটো? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পবিতৰা। 7 নম্বৰ ডে আছে, অসমৰ কোনখনক চাহৰ দেশ বুলি জনা যায়? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডিব্ৰুগড়। 8 নম্বৰ ডে আছে, মাজুলী কেতিয়া বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে ঘোষণা হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 2016 চনত। 9 নম্বৰ ডে আছে, অসম আন্দোলনৰ সময়সীমা কিমান বছৰ আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 6 বছৰ। 10 নম্বৰ ডে আছে, ব্ৰহ্মপুত্ৰ নদী অসমৰ ভিতৰত কিমান জিলা অতিক্ৰম কৰে? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 13খন। 11 নম্বৰ ডে আছে, গোৱালপাৰা অঞ্চলৰ গীত কোন নামে জনাজাত? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জোৰণী। 12 নম্বৰ ডে আছে, অসমত চাহৰ উৎপাদন কেতিয়া আৰম্ভ হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1839 চনত। 13 নম্বৰ ডে আছে, গোটা মেলা অসমত ক'ত অনুষ্ঠিত হয়? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কামাখ্যা। 14 নম্বৰ ডে আছে, শ্ৰীমন্ত শংকৰদেৱৰ নাটকৰ মূল বিষয় কি আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ধৰ্মীয়। 15 নম্বৰ ডে আছে, অসমৰ কোনটো জিলাক তেলৰ চহৰ বুলি কোৱা হয়? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসাগৰ। 17 নম্বৰ ডে আছে, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৰিশ্চন্দ্ৰ উপাখ্যান। 19 নম্বৰ ডে আছে, বিজুলী কাকতৰ সম্পাদক কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পদ্মনাথ গোহাঁই বৰুৱা। 20 নম্বৰ ডে আছে, শংকৰদেৱে ৰচনা কৰা
অন্তিমখন নাটক কি? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰাম বিজয়। আজিৰ কাৰণে আছিল এইখিনি। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব।